মোৰ নাম নিখিল। মই ককাৰ লগত তেওঁৰ প্ৰয়াত বন্ধুৰ ঘৰলৈ গৈছিলোঁ। তেওঁৰ বন্ধু চহৰৰ পৰা বহুত দূৰৰ সৰু গাঁও এখনত বাস কৰিছিল। মা-দেউতাৰ আকস্মিক মৃত্যুৰ পিছত ককাই মোক লালন-পালন কৰিছিল। আমাৰ গাঁৱত থকা খেতি-মাটিৰ পৰা ইমানখিনি ধন আহিছিল যে ঘৰত একো অভাৱ নাছিল। মই চহৰৰ এটা ডাঙৰ কোম্পানীত মেনেজাৰ আছিলোঁ। যোৱা 2 বছৰ ধৰি ককাৰ জিভাত মাত্ৰ এটা কথাই আছিল যে এইটো ঘৰত এজনী বোৱাৰীৰ বৰ অভাৱ। মই হাঁহি মাৰি ককাৰ কথাবোৰ উৰুৱাই দিছিলোঁ। আচলতে মই মোৰ ড্ৰিম গাৰ্ল ছোৱালীজনী এতিয়ালৈকে বিচাৰি পোৱা নাছিলোঁ। কিন্তু ককাৰ লগত গাঁৱলৈ অহাৰ পাছত মোৰ জীৱনটোৱে এটা নতুন ৰূপ লৈছিল। বন্ধুৰ নাতিনীয়েকক দেখাৰ লগে লগে ককাৰ বহুত পচন্দ হ'ল আৰু মোক জোৰ-জবৰদস্তি তাইৰ লগত বিয়া কৰাই দিলে। গাঁৱৰ পৰা চহৰলৈ উভতি আহোঁতে তাই মোৰ পত্নী হৈ আহিছিল। মই মনে বিচৰা মোৰ ড্ৰিম গাৰ্ল ছোৱালীজনীৰ সকলো আশা ককাই ছিন্ন-ভিন্ন কৰি পেলাইছিল। মই গাঁৱতে সিদ্ধান্ত লৈছিলোঁ যে মই মণিক কেতিয়াও পত্নীৰ মৰ্যাদা নিদিওঁ। আজি বন্ধৰ দিন আছিল, গতিকে মই বিচনাৰ পৰা 10 বজাত উঠিলোঁ। শুই উঠি ৱাছৰুমলৈ গ'লোঁ। ফ্ৰেছ হৈ ওলাই আহোঁতে মোৰ নীলা শ্বাৰ্টটো বিচনাত পৰি আছিল। তাৰমানে আজি মই নীলা শ্বাৰ্টটো পিন্ধিবলৈ লাগে। যদি মই তাই বনোৱা চাহ-ভাত খাব পাৰোঁ, তেতিয়াহ'লে কাপোৰ পিন্ধাত কি অসুবিধা আছে? এই বুলি ভাবি মই নীলা শ্বাৰ্টটো পিন্ধি ল'লোঁ। কিন্তু এটা কথা মই এতিয়াও বুজি পোৱা নাই যে এই ছোৱালীজনীয়ে কেনেকৈ গম পায় যে মই কিমান বজাত সাৰ পাওঁ আৰু ঠিক সেই মুহূৰ্ততে তাই শ্বাৰ্টটো আনি বিচনাত থৈ দিয়ে। মোৰ মূৰৰ বিষ হ'লে বা চাহ খাবলৈ মন গ'লে তাই মোক নুসুধাকৈয়ে মোৰ বাবে চাহ বনাই দিয়ে। মই তাইক কেতিয়াও পত্নীৰ কৰ্তব্য পালন কৰিবলৈ আদেশ দিয়া নাই। তথাপিও কিন্তু তাই এই সকলোবোৰ কাম নিজেই কৰে। তাই এগৰাকী ভাল পত্নীৰ সকলো কৰ্তব্য পালন কৰি আছিল। কিন্তু মই তাইক পত্নী হিচাপে গ্ৰহণ কৰিব পৰা নাছিলোঁ। কাৰণ তাই গাঁৱৰ আৰু মই চহৰৰ আছিলোঁ। পত্নীৰ গাত মই বিচৰা আত্মবিশ্বাস আৰু ক্ষমতা তাইৰ নাছিল। তাই দেখিবলৈ ধুনীয়া আছিল, কিন্তু সৌন্দৰ্যই সকলো নহয় আৰু সৌন্দৰ্যৰ সৈতে গোটেই জীৱনটো অকলে কটাব নোৱাৰি। প্ৰতিজন মানুহৰ দৰে সৌন্দৰ্যই মোকো আকৰ্ষণ কৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মানুহক সুন্দৰ কৰিবলৈ কেৱল চেহেৰাটোৱে যথেষ্ট। ইয়াৰ বাহিৰেও আন বহুতো কথাই মানুহক ধুনীয়া কৰি তোলে। মই চুলিখিনি ভাল কৰি ৰুমৰ পৰা তললৈ নামি আহিলোঁ। তেতিয়ালৈকে তাই মোৰ বাবে ব্ৰেকফাষ্ট বনাই থৈছিল। ব্ৰেকফাষ্ট কৰি বাতৰি কাকত এখন লৈ মই সোফাত বহিলোঁ। বন্ধৰ দিন আছিল, গতিকে মোৰ মনটো বহুত ভাল হৈ আছিল। বাতৰি কাকত পঢ়াৰ মোৰ কোনো আগ্ৰহ বা অভ্যাস নাছিল। মই সময় পাৰ কৰিবলৈহে বাতৰি কাকতৰ শিৰোনামবোৰ চাই আছিলোঁ। অফিচ বন্ধৰ দিনত মই সদায় ঘৰতে থাকোঁ। মই আৰু মণি অকলে চহৰলৈ আহিছিলোঁ। ককা আহিবলৈ এতিয়াও 15 দিন বাকী আছিল। বাতৰি কাকত পঢ়ি থাকোঁতে মোৰ এনেকুৱা অনুভৱ হ'ল যে কোনোবাই মোক চাই আছে। চকু দুটা ওপৰলৈ তুলি সোঁফালে বাওঁফালে চালোঁ, কিন্তু মই কাকো দেখা নাপালোঁ। তাৰ পিছত আকৌ বাতৰি কাকতখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ। কিন্তু কেইমুহূৰ্তমানৰ পিছতে আকৌ এনে লাগিল যেন কোনোবাই মোৰ ফালে চাই আছে। তাৰ পিছত মই দেখিলোঁ যে পাকঘৰৰ খিৰিকীখনৰ পৰা তাই মোক মনে মনে চাই আছে। যেতিয়া মোৰ চকু তাইৰ ওপৰত পৰিল, তেতিয়া তাই লগে লগে আঁতৰি গ'ল। তাইৰ এই চাৱনিটো মোৰ বৰ অদ্ভুত যেন অনুভৱ হ'ল। তাৰ 2 দিন পাছত ৰাতিপুৱা যেতিয়া সাৰ পাই উঠিলোঁ, তেতিয়া দেখিলোঁ যে তাই আকৌ মোৰ ফালে লাগি চাই আছে। তাৰমানে তাই সদায় মোৰ ফালে তেনেকৈয়ে চাই থাকে। কিন্তু কিয়? মই একো বুজিব পৰা নাছিলোঁ। এইবোৰ চিন্তা কৰি মই বহি আছিলোঁ। তেনেতে এটা ধুনীয়া সুগন্ধি মোৰ ওচৰলৈ আহি থকা যেন অনুভৱ হ'ল। মই মূৰ দাঙি চালোঁ। তেতিয়া দেখিলোঁ যে তাই মোলৈ চাহ বনাই আনিছে। তাইৰ কাপোৰৰ পৰা ইমান সুগন্ধি ওলাই আছিল যে তাই পাৰফিউমেৰে গাহে ধুইছে। তাই এখন ধুনীয়া শাৰী পিন্ধি মোলৈ চাহ লৈ আহিছিল। তাৰ পিছত তাই মোলৈ চাই আছিল। মোৰ এনে লাগিল যেন তাই মোক কিবা এটা ক'ব বিচাৰিছে। মই সুধিলোঁ, কিবা ক'বা নেকি? তাই নাই বুলি কৈ হঠাৎ নিমাত হৈ পৰিল। মই চাহখিনি তুলি লৈ খাবলৈ ধৰিলোঁ। তাৰ পিছত তাই সুধিবলৈ ধৰিলে, আমি ফুৰিবলৈ ওলাই যাম নেকি? মই চাহখিনি আধা খোৱাকৈ আকৌ টেবুলত থৈ আচৰিত হৈ তাইৰ ফালে চালোঁ। মই ক'লোঁ, ক'ত? তাই ক'লে, আজি বতৰটো ভাল, আমি ওলাই যাম বুলি ভাবিছিলোঁ। মই চাহ এঢোক খাই কটু হাঁহি এটা মাৰি ক'লোঁ, নাই, মই অলপ ব্যস্ত আছোঁ।
মোৰ কথা শুনি তাইৰ মুখখন সেমেকি উঠিল। তাইৰ মুখত সুখৰ ৰংবোৰ পলকতে হেৰাই গৈছিল। তাই মোৰ ওচৰৰ পৰা আঁতৰি ভিতৰলৈ দৌৰি গ'ল। মই জানিছিলোঁ যে এতিয়া তাই পাকঘৰৰ চুক এটাত বহি কান্দি থাকিব। মই বহা ঠাইৰ পৰা উঠি আহি টিভিটো অন কৰিলোঁ আৰু ইফালে সিফালে চাবলৈ ধৰিলোঁ। কিন্তু তাই ক'লৈ গ'ল মই দেখা নাপালোঁ। মোৰ তাইক চাবলৈ বহুত মন গৈছিল। তাৰ পাছত পানী খোৱাৰ অজুহাতত পাকঘৰলৈ গ'লোঁ। তাতো তাইক দেখা নাপালোঁ। তাৰ পিছত মই ৰুমলৈ আহিলোঁ। কিন্তু তাই তাতো নাছিল। মই তাইক বিচাৰি থাকোঁতে এটা ৰুমৰ পৰা তাইৰ কান্দোনৰ শব্দ শুনিবলৈ পালোঁ। মই দুৱাৰৰ পৰা শুনিবলৈ পালোঁ যে তাই ভগৱানৰ লগত কথা পাতি আছে। তাই কৈ আছিল যে, হে প্ৰভু, তুমি মোৰ লগত সদায় কিয় এনে কৰা? তুমি ইমান ডাঙৰ পৃথিৱীৰ মালিক। মই অলপ সুখ বিচাৰিছিলোঁ, কিন্তু তুমি মোক নিদিলা। তোমাৰ যি মন যায় তুমি তাকে কৰিব পাৰা। তোমাৰ লগত সকলো আছে, কিন্তু তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? তাইৰ কথা শুনি মই দুৱাৰৰ পৰা আঁতৰি আহি আকৌ চোফাত বহিলোঁ। তাই কান্দি থকা দেখি মোৰ মনটো অলপো ভাল নালাগিল। মই তাইক কৰা আচৰণৰ বাবে অনুশোচনা কৰিবলৈ ধৰিলোঁ। মই কিয় তাইৰ কথা নুশুনিলোঁ? মোৰ খন্তেকীয়া জীৱনসংগীৰ লগত ওলাই যোৱা হ'লে কি হ'লহেঁতেন? তাইতো মাত্ৰ কেইদিনমানৰ বাবেহে এইখন ঘৰত আছে। মই আৰম্ভণিৰে পৰা এটা কথা মনত ৰাখিছিলোঁ যে ককা ঘূৰি অহাৰ লগে লগে তেওঁ মোক দিয়া উপহাৰটো ঘূৰাই দিম। সেইবাবে যেতিয়াই মই তাইক দেখা পাওঁ তেতিয়াই মই ভাবোঁ যে তাই মোৰ জীৱন সংগী নহয়। তাইৰ প্ৰতি মোৰ কোনো প্ৰেম ভাৱ নাছিল, বৰঞ্চ তাইৰ মুখখন দেখি কিবা আচহুৱা যেন মোৰ অনুভৱ হৈছিল। কিছু সময়ৰ পাছত তাই ৰুমৰ পৰা ওলাই আহিল। তাইৰ মুখখন ভালদৰে চালোঁ, কিন্তু তাই যে কান্দিছিল সেয়া তাইৰ মুখত দেখা নগ'ল। অৰ্থাৎ তাই মানে মোৰ আগত নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব বিচৰা নাছিল। তাই যেতিয়া পাকঘৰলৈ যাবলৈ ধৰিলে, মই ক'লোঁ, শুনা, আজি ৰাতিৰ ভাত ৰান্ধিব নালাগে, আমি বাহিৰতে খাম। তাই মোৰ ফালে চাই হাঁহি এটা মাৰি দিলে। মই ক'লোঁ, তুমি ধুনীয়া কাপোৰ এযোৰ পিন্ধি ল'বা। এনেকুৱা কাপোৰ পিন্ধি গ'লে সকলোৱে আমাক হাঁহিব আৰু ঠাট্টা কৰিব। তাই হাঁহি মাৰি ৰুমলৈ সোমাই গ'ল। নাজানো, তাইক মই এইটো কথা কোৱাৰ পিছত অন্তৰত এটা শান্তি অনুভৱ কৰিলোঁ। মই মোৰ জীৱনত এইটোৱে বিচাৰিছিলোঁ, কিন্তু এনেকৈ নহয়। মই ভাবিছিলোঁ যে মই মোৰ পত্নীৰ লগত হাতত হাত ধৰি ৰাস্তাত খোজ কাঢ়িম, হোটেলত খাব যাম, কিন্তু এইবোৰ আশা মনতে ৰ'ল। আমি দুয়ো 7 বজাত ঘৰৰ পৰা ওলাই গৈ 9 বজাত ঘৰলৈ উভতি আহিলোঁ। যিহেতু মোৰ অহাকালি অফিচ আছে, গতিকে মই জিৰণি ল'বলৈ মোৰ ৰুমলৈ গ'লোঁ। দিনবোৰ এনেকৈ পাৰ হৈ গৈ আছিল। এদিন তাই মোৰ প্ৰিয় বগা শ্বাৰ্টটো জ্বলাই দিলে। হয়তো আইৰণ কৰোঁতে জ্বলি গ'ল। তাই সহজেই লুকুৱাব পাৰিলেহেঁতেন, কিন্তু তাই কান্দি কান্দি মোক ক'লে যে তোমাৰ প্ৰিয় বগা শ্বাৰ্টটো জ্বলি গ'ল। মই ক'লোঁ, ইয়াৰ বাবে ইমান চকুলো টুকিব কিয় লাগে? তাই ক'বলৈ ধৰিলে, নাই, মই তোমাৰ আগত বৰ লাজ পাইছোঁ। মই ক'লোঁ, তুমি এই কথাটো সহজেই লুকুৱাব পাৰিলাহেঁতেন। মোৰ বগা ৰঙৰ শ্বাৰ্ট বহুত আছে আৰু মই প্ৰতিটো শ্বাৰ্টৰ খবৰ নাৰাখোঁ। তাই ক'লে, মই তোমাক মিছা কথা ক'ব পাৰোঁ, কিন্তু ভগৱানৰ আগত নহয়। তেওঁ সকলো জানে, সকলো কামৰ হিচাপ ৰাখে। তাইৰ কথা শুনি মই থতমত খালোঁ। নাজানো তাই কেনেকুৱা পাগল ছোৱালী আছিল। এনেকুৱা ছোৱালীও এই পৃথিৱীত আছে। অফিচলৈ যাওঁতে গোটেই বাটটো তাইৰ কথা ভাবি থাকিলোঁ। অফিচত মোৰ বন্ধু কেইজনমানে মোৰ আগত অভিযোগ কৰি আছিল যে সিহঁতৰ শিক্ষিত পত্নীসকলে স্বামীৰ ওপৰত শাসন কৰে, নিজে ভাত ৰান্ধিব নাজানে, ল'ৰা-ছোৱালীৰ যত্নও নলয়, ঘৰৰ কাম কৰিবলৈ কাম কৰা বাই ৰাখে, সদায় মেকআপ কৰি আন পুৰুষৰ লগত হাঁহি মাৰি কথা পাতি থাকে। কিন্তু মই মোৰ জীৱনত একেবাৰে বেলেগ ধৰণৰ ছোৱালী এজনীক দেখিবলৈ পাইছিলোঁ। আগতে কেতিয়াও দেখা নোপোৱা এজনী ছোৱালী। এফালে সেই পত্নীসকল আছিল যিসকলে স্বামীয়ে কোৱা সকলো কথাতে আপত্তি কৰে, আৰু আনফালে মণি আছিল। তাইক যদি মই কওঁ ৰাতিটো বগা, তেতিয়া তাই তাকো হয় বুলি একমত হ'ব। মণিৰ দৰে ছোৱালীবোৰে নিজৰ স্বামীক ভগৱান বুলি গণ্য কৰে। মই তাইৰ লগত থকা প্ৰায় 2 মাহ হ'ল। তাই সদায় ৰাতি শুই যোৱাৰ আগতে মোৰ লগত বহুত কিবা কিবি কথা পাতিছিল আৰু মই মাত্ৰ হয় বুলি কৈছিলোঁ। কেতিয়াবা খঙত তাইক গালিও পাৰিছিলোঁ, কিন্তু মোৰ খঙত তাইৰ কেতিয়াও খং উঠা নাছিল। মোক তাই কেতিয়াও বেয়া পোৱা নাছিল, কিন্তু আজি তাই মনে মনে
শুই থাকিল। সদায় ৰাতি তাইৰ কথাবোৰ মোৰ শুনিবলৈ মন যোৱা নাছিল, কিন্তু আচৰিত কথাটো হ'ল যে তাইক কথা নক'লে মই মানসিকভাৱে অশান্তি পাওঁ। আজি ৰাতিপুৱা মোৰ ঘড়ীটোৱে এলাৰ্ম বজা নাছিল, কাৰণ মই ৰাতি এলাৰ্ম দিবলৈ পাহৰি গৈছিলোঁ। মই দেৰিলৈ শুই থকা দেখি মণিয়ে মোক গাত ধৰি জগাবলৈ ধৰিলে, আৰু যেতিয়া তাই মোক চুইছিল তেতিয়া মই বহুত আচহুৱা যেন অনুভৱ কৰিছিলোঁ। মই ক'লো, মোক চুবলৈ তুমি কেনেকৈ সাহস কৰিছা? তুমি নিজকে কোন বুলি ভাবিছা আৰু মোক কি ভাবি চুইছিলা? মই একেটা কথা তাইক বহুত জোৰেৰে চিঞৰি চিঞৰি কৈ আছিলোঁ। মোৰ ভিতৰত থকা জুইৰ লাভাটোৱে ওলাই অহাৰ উপায় বিচাৰি পাইছিল। মই ক'লো, তুমি মোৰ পত্নী হোৱাৰ সকলো কৰ্তব্য এৰি দিয়া। মোৰ বহুত খং উঠিছিল। মই তাইক ক'লো, গেট আউট। মোৰ কথা শুনি তাইৰ চকুৰ পৰা চকুলো সৰি অহা যেন লাগিল। মোৰ মনত পৰিল, তাইতো ইংৰাজী বুজি নাপায়। সেইবাবে মই তাইৰ হাতত ধৰি তাইক ৰুমটোৰ পৰা উলিয়াই দিলোঁ আৰু ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি বিচনাত বহিলোঁ। বহু সময়ৰ পাছত যেতিয়া মই নিজকে স্বাভাৱিক কৰি তোলাত অলপ সফল হ'লোঁ, তেতিয়া আকৌ বিচনাত শুই পৰিলোঁ। দুপৰীয়া 1 বজাত সাৰ পাওঁতে মূৰত অলপ বিষ অনুভৱ কৰিলোঁ। ৰাতিপুৱা 7 বজাত ঘটা ঘটনাটো এতিয়াও মোৰ মনত সতেজ হৈ আছিল। আজি তাই মোৰ বাবে চাহটো বিচনাত ৰখা নাছিল আৰু ব্ৰেকফাষ্টটো টেবুলত নাছিল। মই বুজিলোঁ যে তাই মোৰ ওপৰত খং কৰিছিল। মোৰ হৃদয়ে ক'লে যে মই এইটো ভাল কাম কৰা নাছিলোঁ। মই তাইৰ লগত ইমান ব্যৱহাৰ কৰিছিলোঁ। মই পাকঘৰলৈ গ'লোঁ, নিজৰ বাবে ব্ৰেকফাষ্ট বনাবলৈ ধৰিলোঁ। ইমান দিন মই তাই ৰন্ধা ব্ৰেকফাষ্ট খাই আছিলোঁ। নিজে ৰান্ধি খোৱাৰ অভ্যাস পাহৰি গৈছিলোঁ। মই ব্ৰেকফাষ্ট নকৰাকৈ পাকঘৰৰ পৰা ওলাই আহি ছফাত বহিলোঁ। তাৰ পাছত হঠাৎ ভাবিবলৈ ধৰিলোঁ, তাই ক'লৈ গ'ল? ঘৰৰ ৰুমবোৰত তাইক বিচাৰিবলৈ ধৰিলোঁ যদিও তাইক ক'তো বিচাৰি নাপালোঁ। মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। তাই ক'লৈ গ'ল? তাৰ পিছত ভাবিলোঁ, তাই য'তেই যায় গৈ থাকক। তাইৰ লগত মোৰ একো সম্পৰ্ক নাই। মইতো সদায় এইটোৱেই বিচাৰিছিলোঁ যে তাই ঘৰৰ পৰা ওলাই যাওক। কিন্তু আজি তাই ওলাই যোৱাৰ পাছত মোৰ চিন্তা লাগিছিল, য'ত নেকি মই বহুত সুখী হ'ব লাগিছিল। কিন্তু মই কিয় সুখী হ'ব পৰা নাই এইটো চিন্তাত নেকি যেতিয়া ককা ঘূৰি আহিব তেতিয়া মই তেওঁক কি উত্তৰ দিম? নাই, লগে লগে মোৰ হৃদয়ৰ পৰা মাত এটা ওলাই আহিল। ককাৰ বাবে মই চিন্তা কৰা নাছিলোঁ। মই কেৱল নিজৰ বাবে চিন্তা কৰিছিলোঁ। কিন্তু কিয়? হৃদয়ৰ পৰা অনুভৱ হ'ল যে মই তাইক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু কেনেকৈ? মইতো তাইক সদায় খং কৰিছিলোঁ। মনটো শান্ত হৈ পৰিল আৰু হৃদয়খনে কোৱা কথাক মই অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে ঘৰত অকলশৰীয়া অনুভৱ কৰিলোঁ। মই এজনী সহজ সৰল, সঁচা অন্তৰৰ ছোৱালীক নিজৰ জীৱনসংগী হিচাপে বিচাৰিছিলোঁ। এই যান্ত্ৰিকতাৰ পৃথিৱীত মই তাইৰ দৰে ছোৱালী ক'তো বিচাৰি নাপালোঁহেঁতেন। ককাই তাইক বিশ্বাস কৰি মোৰ লগত বিয়া পাতি দিছিল। ককাৰ সেই সিদ্ধান্তটো একেবাৰে সঠিক আছিল। তেওঁ সঁচাকৈ নাতিৰ বাবে শ্ৰেষ্ঠ পত্নী বিচাৰি পাইছিল। যদি মই মোৰ পচন্দমতে চহৰৰ আধুনিক ছোৱালী এজনীক বিয়া কৰালো হয়, তেন্তে কি হ'লহেঁতেন? সেই ছোৱালীজনীয়ে ঘৰৰ কাম কৰিলহেঁতেননে? তাইৰ ইমান সহনশীলতা থাকিল হয়নে? তাই মোৰ কথাবোৰ এনেদৰে সহ্য কৰিব পাৰিল হয়নে যে মই তাইক সদায় খং কৰি থাকিম, তাইক অপমান কৰি থাকিম? প্ৰথমবাৰৰ বাবে তাই কোৱা সকলো কথা মোৰ মনত পৰি আছিল। বিউটি পাৰ্লাৰ কি হয়? এই টিভিটোৱে মোক শ্বট কৰিব নেকি? আমাৰ গাঁৱত পুৰুষে প্ৰথমে ভাত খায়, তাৰ পিছতহে মহিলাই বাকী ৰৈ যোৱা ভাত খায়। শুনা, তোমাৰ সেই বগা শ্বাৰ্টটো জ্বলি গ'ল। মই তোমাক মিছা কথা ক'ব পাৰোঁ, কিন্তু ভগৱানক নহয়। তেওঁ সকলো জানে। মই তোমাক মিছা কথা কৈ বাচি যাম, কিন্তু ভগৱানৰ পৰা বাচিব নোৱাৰিম। তাই কেতিয়াও মোৰ আগত অভিযোগ কৰা নাছিল, কিন্তু তাই ক'লৈ গ'ল? প্লিজ ঘূৰি আহা। মই আৰু একো নকওঁ। আমি দুয়ো মৰমেৰে স্বামী-স্ত্ৰী হিচাপে একেলগে থাকিম। মোৰ চকুত চকুপানী ওলাই গ'ল। মই ৰেলৱে ষ্টেচনৰ ফালে গাড়ী ঘূৰালোঁ। মই বহুত বেছি স্পীডত গৈছিলোঁ, কাৰণ মই মোৰ নিজৰ চিন্তা কৰা নাছিলোঁ। চিন্তা আছিল তাই যাতে মোক এৰি থৈ নাযায়। দৌৰি গৈ ৰেল ষ্টেচনৰ ওচৰ পাওঁতে বেঞ্চ এখনত এজন মানুহ বহি আছিল। তেওঁক ক'লো, দাদা, আহিবলগীয়া ট্ৰেইনখন কিমান বজাত আছে? তেওঁ ক'লে যে ট্ৰেইনখন ইতিমধ্যে গুচি গৈছে। এই কথা শুনি মোৰ জীৱ ওলাই গৈছিল।
মই বেঞ্চত ঢলি পৰিলোঁ। তাই মোক কেনেকৈ এৰি থৈ যাব পাৰিলে? ইমান সৰু ভুল এটাৰ বাবে ইমান ডাঙৰ শাস্তি দিলে। মই তাত বহু সময় বহি থাকিলোঁ। তাৰ পিছত ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ আহি আকৌ ছফাত ঢলি পৰিলোঁ। মই তাইৰ অবিহনে কেনেকৈ জীয়াই থাকিম? তাই মোৰ জীৱনৰ অংশ হৈ পৰিছিল। মূৰটো ধৰি বহি থাকোঁতে হঠাৎ কাৰোবাৰ ভৰিৰ খোজ অনুভৱ কৰিলোঁ। মূৰটো ঘূৰাই চালোঁ আৰু মোৰ উশাহ বন্ধ হৈ গ'ল। সন্মুখত মণি থিয় হৈ আছিল। মই ক'লোঁ, তুমি মোক এৰি থৈ ক'লৈ গৈছিলা? তাই ক'লে, মই ঘৰতে আছিলোঁ। মই সুখী হৈ ক'লোঁ, এতিয়া ভৱিষ্যতে তুমি মোক কেতিয়াও এৰি যোৱা কথা মনলৈ নানিবা। মই তোমাক যিমানেই গালি পাৰোঁ বা খং নকৰোঁ, কিন্তু তুমি মোক এৰি নাযাবা। এতিয়া আৰু মই তোমাক কেতিয়াও ৰুমৰ পৰা বাহিৰলৈ উলিয়াই নিদিওঁ। তুমিয়ে মোৰ কইনা হ'বা। মই তোমাক মোৰ পত্নী বুলি অন্তৰেৰে মানি লৈছোঁ। মোৰ কথা শুনি মণিয়ে মোৰ মুখলৈ চাই থাকিল। তাৰ পাছত তাই ক'লে, ৰাতিপুৱা তোমাৰ মুখৰ পৰা ওলোৱা কথাবোৰ শুনি মোৰ বহুত দুখ লাগিছিল। মই অনুভৱ কৰিলোঁ যে এতিয়া আৰু মোৰ জীৱনৰ কোনো উদ্দেশ্য নাই। মোক ৰুমৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ পিছত মই আন এটা ৰুমলৈ গৈ কান্দি কান্দি কেতিয়া টোপনি গ'লো গম পোৱা নাছিলোঁ। সেইবাবে হয়তো তোমাৰ মাতটো মই শুনিব পৰা নাছিলোঁ। মই জানো তুমি মোক ভাল পাবলৈ আৰম্ভ কৰিছা, মাত্ৰ প্ৰকাশ কৰা নাছিলা। গতিকে মই তোমাক কেনেকৈ এৰি যাম? তুমি জানানে, তোমাৰ কথাত মোৰ হৃদয়খন ভাঙি গৈছিল। তুমি মোক খং কৰা, কিন্তু তোমাৰ খঙৰ আগত মোক এনেকৈ তোমাৰ চকুত নিৰাশ নকৰিবা। তাইৰ কথা শুনি মই তাইক সাবটি ধৰিলোঁ। আজি ককাও ঘৰলৈ উভতি আহিল। মণি আৰু মই একেলগে ককাৰ ভৰি চুইছোঁ। আমাক একেলগে দেখাৰ পিছত ককাৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। বন্ধুসকল, এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।